ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনটো বিষয়ত হ'বলৈ গৈ আছে। এই যে ছাত্ৰ ছাত্ৰীসকলক মানুহসকলক গঢ় দিয়া খনিকৰসকলৰ আজি এই অৱস্থা। শিক্ষাগুৰুসকলে তেওঁলোকে ৰাজপথত ওলাব লগা হৈছে নিজৰ প্ৰাপ্যখিনি বিচাৰি। আজি বছৰ বছৰ ধৰি তেওঁলোকে সেই প্ৰাপ্য বিচাৰি আন্দোলন কৰিছে, ৰাজপথত ওলাইছে। তো তাতোতকৈ আৰু লাজৰ বিষয়, দুখৰ বিষয় কি হ'ব পাৰে? হয়, প্ৰাদেশিকৰণৰ পৰ্টেল প্ৰাদেশিকৰণ কৰাক লৈ তো এতিয়া এই যি তেওঁলোকৰ ব্যৱস্থা কি হ'লগৈ নহ'লগৈ, কি হ'ব আগন্তুক সময়ত, সকলোখিনি কথা আপোনালোকৰ এই যে প্ৰাদেশিকৰণ প্ৰক্ৰিয়াটো কিয় ইমান দিন তেনেদৰে আছে, কি অৱস্থা হ'বলৈ গৈ আছে এই শিক্ষাগুৰুসকলৰ, মানৱ সম্পদ গঢ় দিয়া আজি এই শিক্ষাগুৰুসকলে তেওঁলোকে ৰাজপথত নামিব লগা হৈছে। বাৰু যি কি নহওক, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, বহুত বেছি দীঘলীয়া নহয়, শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। এতিয়া বিদ্যালয় প্ৰাদেশিকৰণ কৰি দিয়া হ'ব বুলি সেইখিনি সকলোখিনি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল, কৰিব বুলি কোৱা হ'ল। এতিয়ালৈকে কিন্তু এই শিক্ষাগুৰুসকলৰ পৰ্টেল মুকলি কৰি দিয়া নাই, আৰু মুকলি কৰি দিলেই এই শিক্ষাগুৰুসকলৰ যে সমস্যাটো সেইখিনিতে শেষ হৈ যাব তেনেকুৱা ধৰণৰ নহয়। পৰ্টেল মুকলি কৰি দিয়াৰ পাছতো বিভিন্ন ধৰণৰ সমস্যা আহি পৰিব, যে কোনসমূহ বিদ্যালয়ত কৰা হ'ব, কি কেনেদৰে আগবাঢ়িব, এইখিনি ক্ষেত্ৰত বহুতখিনি প্ৰশ্ন থাকে। কিন্তু তথাপিতো পৰ্টেলটোকে যদি মুকলি কৰি দিলে হয় বহুতখিনি সুবিধা হ'ল হয়। বাৰু যি কি নহওক, কথাটো হ'ল কি, এতিয়া এই শিক্ষাগুৰুসকলে আকৌ তেওঁলোকে কি কৰিছে, ৰাজপথত নামিব লগা হৈছে, আন্দোলন কৰিব লগা হৈছে, দাবী জনাব লগা হৈছে। আপোনালোকে হয়তো নিশ্চয় গম পাইছে এইবিলাক। আকৌ এইখিনি কৰিব লগা হৈছে, কিয় কৰিব লগা হৈছে? এতিয়া বিভাগৰ কৰ্তৃপক্ষই হওক, শিক্ষামন্ত্ৰী মহোদয় হওক বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যদি এই বিষয়টো আকৌ গভীৰভাৱে লৈ তেনেদৰে কাৰ্যকৰী কৰাৰ দিশে আগবাঢ়ে, তেনেহ'লে নিশ্চয় এই শিক্ষাগুৰুসকলৰ বহুতখিনি সুবিধা হ'ব, সমস্যা হ'ব। এই যি সমাধান, সেইখিনি সমাধান হ'ব। এতিয়া শিক্ষাগুৰুসকলে কৈছে যে যদি এই বিষয়টো প্ৰাদেশিকৰণ অতি সোনকালে নহয়, এককালীনকৈ 15 লাখ টকা দিয়াৰ কথা কৈছে। কিয় কৈছে? যে এইখিনি কিবা এটা পালে তেওঁলোকে নিশ্চয় আগন্তুক সময়ত কৰিব পাৰিব কিবা এটা ব্যৱসায়। সেই যি ব্যৱসায় কৰিব, সেই ব্যৱসায় আজিকালিতো সেই যি 1 লাখ 2 লাখ 10 লাখ 15 লাখ কোনো টকাই নহয় এইখিনি ক্ষেত্ৰত। তথাপিতো এইখিনিতে যে তেওঁলোকে এইখিনি দাবী জনাইছে, আকৌ আপোনালোকে সেইখিনি কৈছে যে এইখিনিকে পালেও বহুতখিনি হয়, যে কিবা এটা ব্যৱসায় কৰিবৰ বাবে। এতিয়া এনেকুৱা ধৰণৰ পৰিস্থিতি আহি পৰিছে 2013 চনত যেতিয়া নেকি এই শিক্ষাগুৰুসকল যে পদ প্ৰাদেশিকৰণ প্ৰথম 2013 চনত যেতিয়া নেকি ক'ত কৰিছিলে, তাত এবছৰ দুবছৰ এমাহ দুমাহ পৰা অৱসৰ গ্ৰহণ কৰিছিলে শিক্ষাগুৰুসকলে। এতিয়া তেওঁলোকে পেঞ্চনো নাপায়, আৰু যি শিক্ষাগুৰুসকলে পেঞ্চন পাই আছে 1500, 1000, 1200 টকা তেনেদৰে পেঞ্চন পায়। এতিয়া আজি এই শিক্ষাগুৰুসকলৰ অৱস্থাটো কি? সেই যি 2013 চনত শিক্ষাগুৰুসকলে অৱসৰ গ্ৰহণ কৰিলে, এতিয়া এমাহ দুমাহ পৰা অৱসৰ গ্ৰহণ কৰাসকলে শিক্ষাগুৰুৰ অৱস্থা কি? আৰু আজিৰ তাৰিখত যিসকল বিদ্যালয়, যিসকল শিক্ষাগুৰুৰ পদ প্ৰাদেশিকৰণ কৰাৰ কথা কৈ আছে, যদি সোনকালে কাৰ্যকৰী নহয় এই শিক্ষাগুৰুসকলৰ অৱস্থা একেই হ'ব। আজি বছৰ বছৰ ধৰি তেওঁলোকে এইখিনি প্ৰাপ্যখিনি পাবৰ বাবে ৰাজপথত নামিব লগা হৈছে, তেওঁলোকে এইখিনি দাবী জনাইছে। আকৌ যদি এইখিনি সোনকালে কাৰ্যকৰী নহয় তেনেহ'লে এই শিক্ষাগুৰুসকলৰ অৱস্থাটো একেই হ'ব। আৰু যিহেতু এতিয়া 16 ফেব্ৰুৱাৰীৰ পৰা সেইখিনি শুনামতে বাজেট তেনেদৰে হ'বলৈ গৈ আছে অনুষ্ঠিত। যদি বাজেট অধিৱেশনতো যদি তেওঁলোকৰ বাবে ভাল খবৰ নোলায়, তেনেহ'লে আগন্তুক সময়ত এই শিক্ষাগুৰুসকলে কিন্তু এটা প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো প্ৰকৃততে যদি আমি চাবলৈ যাওঁ, শিক্ষকৰ দৰে এটি পবিত্ৰ বৃত্তিত জড়িত হৈ এই প্ৰতিবাদ বা এই আন্দোলন এনেকুৱাখিনিত নামি আহিবলৈ ল'বই নালাগে। এতিয়া বাধ্য হৈ পৰিছে, কাৰণ কেলে মানৱ সম্পদ গঢ় দিয়া শিক্ষকসকল তেওঁলোকে কেৱল মাত্ৰ তেওঁলোকৰ কাম হৈছে পাঠদান। এই শিক্ষাগুৰুসকলৰ মূল কাম হৈছে পাঠদানত তেওঁলোকে শিক্ষাদান কৰা, আৰু এই শিক্ষাদান কৰি বছৰ বছৰ কৰি তেওঁলোকৰ অৱস্থা আজি পানীত হাঁহ নচৰা। তেওঁলোকে নিজৰ এইখিনি পাবৰ বাবে কাবু কৰিবলগীয়া হৈছে, আমাক দিয়ক। কিয় এইটো এনেকুৱা ধৰণৰ কৰিছে, এটা বিচাৰ্য এইখিনি এটা উল্লেখনীয় বিষয় হৈ পৰিছে। কি হ'ব নহ'ব, মুঠৰ এই শিক্ষাগুৰুসকলৰ এই যি পৰ্টেল হওক বা এই সমস্যা হওক, মুঠৰ অতি সোনকালে সমাধান কৰি দিব লাগে। শিক্ষামন্ত্ৰী মহোদয়ে এইখিনি বিষয়খিনি গভীৰভাৱে চাওক, যে এই শিক্ষাগুৰুসকল প্ৰকৃততে তেওঁলোকে কেনেদৰে একোখনকৈ ঘৰ পৰিচালনা কৰিছে, তেওঁলোকৰ সমস্যাবোৰ কোনখিনিত কেনেদৰে। এটা উল্লেখনীয় বিষয়। মুঠৰ ওপৰত আগন্তুক সময়ত এইখিনি নহ'লে, যদি এইখিনি সকলোখিনি কাৰ্যকৰী নহয়, তেনেহ'লে আগন্তুক সময়ত ভয়ংকৰ এটি প্ৰতিবাদ হ'বলৈ গৈ আছে। আৰু এইখিনি সকীয়াই দিছে যে সোনকালে এই কামখিনি কৰি দিব লাগে। তো কিয় বুজি উঠা নাই, সেইটো এটা বিচাৰ্য বিষয় হৈছে, উল্লেখনীয় বিষয়। কিয় এনেদৰে তেওঁলোকক এইখিনিক আজি দিব কালি দিব, তেওঁলোকক সেইখিনি কণমানি ল'ৰাৰ দৰে, সৰু ল'ৰাৰ দৰে চটুৱাই থকা হৈছে, সেইটো এটা একদম চাবলগীয়া বিষয়।
মুঠৰ ওপৰত প্ৰাধিকৰণ সোনকালে হওক, তেওঁলোকে যি বিচাৰিছে যেনেদৰে বিচাৰিছে সেইখিনি সমাধান কৰি দিয়ক। মুঠৰ ওপৰত যি নহওক যেনেদৰে নহওক এই শিক্ষাগুৰুসকলৰ অৱস্থাটো এই যি প্ৰাধিকৰণ প্ৰক্ৰিয়াটো সোনকালে হ'ব লাগে। তো এইখিনিয়ে কথা। শিক্ষামন্ত্ৰী মহোদয়ে অতি সোনকালে এইখিনি বিষয়খিনি উত্থাপন কৰি কাৰ্যকৰী দিশে আগবাঢ়ক। সেইখিনি কথা ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। নতুনকৈ অহাসকলে আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা কৰিলোঁ। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই।